নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া যেহেতু 21 নম্বৰ ইনষ্টলমেন্ট দিবলৈ গৈ আছে 21 নম্বৰ কিস্তি, ইয়াৰ আগে যদি আপোনালোকে এইকেইটা কাম কৰা নাই তেনেহলে আগৰ দৰে এতিয়া বহুতে আগৰ ভিডিঅ'বিলাকত কমেন্টৰ জৰিয়তে জনাইছে সেইখিনি মোৰ যে হঠাতে বন্ধ হৈ গ'ল। মইতো পায়ে আছিলো, মই পাব লাগে, কিয় বন্ধ হ'ল? তো এইখিনি ক্ষেত্ৰত আপোনালোকে সজাগ হয়তো নহয়। সো সেইবাবে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইকেইটা কাম অতি সোনকালে কৰি লওক। যদি আপোনালোকে কৰা নাই অতি সোনকালে এই 21 নম্বৰ কিস্তি দিয়া আগে আপোনালোকে কৰি লওক, তেতিয়াহে আপোনালোকে এই 21 নম্বৰ কিস্তি আপোনালোকৰ একাউণ্টত পাব। আৰু কেতিয়া দিব, কি হ'ব, আৰু বহুতে কৈছিলে দেৱালী সময়তে আগতে দিব, এনেকুৱা ধৰণৰ সকলোখিনি কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই আছো। ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে PM কিষাণৰ এই যি আপোনালোকে 20 নম্বৰ কিস্তি দিলে সেইটো পালে নাই পোৱা বা আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে সেইখিনি জনাবলৈ আপোনালোকে নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো কথাটো হ'ল কি, আপোনালোকৰ যিটো ইলিজিবিলিটি ষ্টেটাছ, আপোনালোকৰ যিটো ষ্টেটাছ সেইটোত আপোনালোকৰ সেইটো চাব লাগিব যে আপোনালোকৰ EKYC, লেণ্ড চিডিং আৰু আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ ঠিক হৈ আছে নে নাই। আৰু লগতে পে'মেণ্ট মোড হওক, আপোনালোকে সেই সকলোখিনি FTO প্ৰচেছ সেই সকলোখিনি আপোনালোকে চাব লাগিব প্ৰকৃততে। তো এতিয়া যিহেতু 21 নম্বৰ কিস্তি দিবলৈ গৈ আছে, 21 নম্বৰ কিস্তি আগে আপোনালোকে যদি আগতো পাইছিলে তেনেহ'লে EKYC কামবিলাকতো হৈ আছে। EKYC আপোনালোকে CSC চেণ্টাৰত কৰিব পাৰে। EKYC যদি আপোনালোকৰ খেলিমেলি হৈ আছে তেতিয়া আপোনালোকে সেইটো ঠিক কৰি ল'ব লাগিব, তেতিয়া আপোনালোকে পাব। আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ সেইটো আপোনালোকে কৰি ল'ব লাগিব যদি আপোনালোকৰ খেলিমেলি হৈ আছে। লগতে আপোনালোকৰ লেণ্ড চিডিং অৰ্থাৎ মাটি বাৰী যি অলপ ধৰণৰ খেলিমেলি হৈ আছে তেতিয়া আপোনালোকে সেইখিনি কৰি ল'ব। আৰু লগতে FTO প্ৰচেছটো চাব, ইয়েছ নো হৈ আছে নেকি, যদি নো হৈ আছে সেইটো ঠিক কৰিব লাগিব। আৰু লগতে পে'মেণ্ট মোডটো আধাৰ হৈ আছে নে সেইটো আপোনালোকে চাব। আৰু আপোনালোকে যিটো একাউণ্টত পায় সেইটো আপোনালোকৰ একাউণ্টৰ সৈতে আধাৰটো লিংক হৈ আছে নে আপোনালোকে সেইখিনি চাব। যদি এইকেইটা সকলোখিনি আপোনালোকৰ ঠিক হৈ আছে তেনেহ'লে আপোনালোকে আগন্তুক 21 নম্বৰ কিস্তিত আপোনালোকে সেইখিনি পাবই। তাত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে যে মোৰ পাম নাপাম এনেকুৱা ধৰণৰ কিবা হ'ব নেকি, আপোনালোকে সেইখিনি পাবই। এতিয়া এই যি আপোনালোকৰ সকলোখিনি ঠিক হৈ থকাৰ পাছতো ধৰি লওক আপোনালোকে যোৱাবাৰ নোসোমালে, তো তেনেহ'লে আপোনালোকে এইবাৰ পাবনে? নিশ্চয় পাব আপোনালোকে। এতিয়া ধৰি লওক যোৱাবাৰ আপোনালোকে 2000 টকাটো আপোনালোকৰ একাউণ্টত নোসোমালে, এইবাৰ 2000 দিন আপোনালোকৰ 4000 একাউণ্টত সোমাই যাব। আৰু বহুতে সুধি আছিলে এইবাৰ 3000 কৈ দিব নেকি। এই ক্ষেত্ৰত এটা খবৰ পাইছোঁ বা এনেকুৱা ধৰণৰ চাবলৈ পাইছোঁ, 3000 কৈ কোনো ধৰণৰ দিয়াৰ ক্ষেত্ৰত নতুন আপডেট নাই যে আপোনালোকে এইবাৰ 3000 কৈ কৃষকৰ পইচা পাব। 2000 কৈ দিয়াৰ সেইখিনিয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ লগতে আপোনালোকক আৰু এটা জনাওঁ যে কৃষক পঞ্জীয়ন, যদি আপোনালোকে কৃষক পঞ্জীয়নটো কৰা নাই, যদি কৃষক পঞ্জীয়ন কৰা নাই অতি সোনকালে আপোনালোকে কৰি লওক। তাৰ বাবে আপোনালোকে বহুত বেছি দৰকাৰ নাই, প্ৰয়োজন নথিপত্ৰ জবাববন্দীখন আধাৰ কাৰ্ডটো হ'লে আপোনালোকৰ সকলোখিনি হৈ যায়। এইবাৰ যিহেতু আজি 2 বছৰৰ পৰা সেইখিনি আপোনালোকে গম পায় কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত সেইখিনি কৰিবলৈ কৈ আছে। আৰু ভুৱা কৃষকো কিমান ভালমানখিনি ওলালে, মাজতে নামো কৰ্তন কৰিলে, কৃষকৰ সেইখিনি নাম বাদ পৰি গ'ল বহুতৰ। আচলতে কি প্ৰকৃততে কি হয়, তেওঁলোকে খেতিৰ লগত জড়িতই নহয়, তেওঁলোকে ভুৱা নথিপত্ৰ দি বা তেনেদৰে সেইখিনি কৰি মেলি তেওঁলোকে টকাখিনি লৈ আহিছিলে। সেইখিনি ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিলে। সিমান এটা বিশেষ গম নাপাওঁ যে কি কৰিলে কি নকৰে। কথাটো হ'ল কি, তেওঁলোকক লিষ্টৰ পৰা নাম কাটি দিলে আৰু তেওঁলোকে সেইখিনি এতিয়া নাপায়। চ' সেইবাবে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব আৰু আপোনালোকে EKYCটো আপোনালোকে কৰি ল'ব। বাকী আপোনালোকৰ সকলোখিনি ঠিক হৈ আছে নাই, লেণ্ড চিডিং হওক, আপোনালোকৰ আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, FTO প্ৰচেছ, আপোনালোকৰ এইখিনি সকলোখিনি যদি ইয়েছ হৈ আছে আপোনালোকে পাবই। আৰু এতিয়া বহুতে সুধি আছিলে দেৱালী কথাটো আপোনালোকে গমে পালে, নিদিলে। এতিয়া আপোনালোকৰ 21 নম্বৰ কিস্তিটো কেতিয়ালৈ দিব। 21 নম্বৰ কিস্তিৰ ক্ষেত্ৰত চৰকাৰীভাৱে কোনো ধৰণৰ এতিয়ালৈকে নতুন সিদ্ধান্ত গ্ৰহণ কৰা নাই বা ডেট দিয়া নাই যে কেতিয়ালৈ দিব নিদিব। এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত খবৰ ওলাব। কিন্তু আপোনালোকে এই যি আপোনালোকৰ 21 নম্বৰ কিস্তি নৱেম্বৰতে পোৱাৰ এটা সম্ভাৱনা আছে, নৱেম্বৰ মাহৰ ভিতৰতে। তো তাৰিখটো তেতিয়াই পৰিছে, মানে সময়টো আপোনালোকে কিমান সময়ৰ মাজে সেইখিনি কিস্তিসমূহ দিয়ে আপোনালোকে নিশ্চয় গম পায়। নৱেম্বৰতে আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে। কিন্তু নৱেম্বৰতে পোৱাৰ আগে আপোনালোকে এইখিনি যদি আপোনালোকৰ খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে সকলোখিনি ঠিক কৰি লওক, তেতিয়া আপোনালোকে এই যি 21 নম্বৰ কিস্তি পোৱাত অসুবিধা নহয়। চ' এইখিনিয়ে জনালোঁ। আগন্তুক সময়ত যদি আপডেটসমূহ আহি থাকে, ধৰি লওক এইখিনি কেতিয়া দিব, কি নিদিব বা কিবা নতুন খবৰ আহিলে আপোনালোকক নিশ্চয় জনাম। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ